নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ইংলিছ সেকশনৰ এৰৰ কাৰেকচনৰ ওপৰত আৰু আজি ভিডিঅ'ত আমি আলোচনা কৰিম এৰৰ কাৰেকচনৰ 5 নম্বৰ পাৰ্ট যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চানে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে বিএড কমন এন্ট্ৰেন্স টেষ্টৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে The board of directors want the facilities of car and accommodation for itself তো এই সেন্টেন্সটোত কোড কি এৰৰ হৈ আছে So এই সেন্টেন্সটো যদি আমি চাও যদি হেখত যেটো pronoun ইয়াত ইউজ কৰা হৈছে ৰিফ্লেক্সিভ যেটো pronoun ইউজ কৰা হৈছে itself so এটা itself আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ itself টো সাধাৰণতে অবজেক্টৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যেতিয়া কোনো এটা বস্তু বা কোনো এটা অবজেক্টক বুজায় তেতিয়া আমি ৰিফ্লেক্সিভ pronoun হিচাপে itself ব্যৱহাৰ কৰো কিন্তু ইয়াতে যদি আমি সাবজেক্টটো চাও the board of directors so directors মানে ইয়াতে কাৰ কথা কোৱা হৈছে পাৰ্সনৰ কথা কোৱা হৈছে গতিকে ইয়াতে আমি itself reflexive pronoun use কৰিব নোৱাৰিম ইয়াতে আমি ব্যৱহাৰ কৰিব লাগিব themselves সাধাৰণতে they যিবিলাক সাবজেক্টে বুজাব তাত আমি ব্যৱহাৰ কৰো গতিকে directors বুলি ক'লে ইয়াতে প্লুৰাল বুজাইছে গতিকে reflexive pronoun হিচাপে আমি ইয়াতে themselves ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত কোড এৰৰ হৈ আছে লাষ্ট যেটো পাৰ্ট তাত এৰৰ হৈ আছিল উত্তৰ হ'ব অপচন নম্বৰ ডি এতিয়া আছে কোৱেশ্চন নম্বৰ 2 লৈকে every teacher and every student of the school is determined to do their best for the benefit of all তো এই সেন্টেন্সটো যদি আমি চাও এটা দুটা সাবজেক্ট আছে every teacher and every student দুটা সাবজেক্ট ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে এৰৰ হৈ আছে পাৰ্ট যেটো 3 তাত এৰৰ হৈ আছে ইয়াতে ব্যৱহাৰ কৰা হৈছে pronoun their ব্যৱহাৰ কৰা হৈছে সো সাধাৰণতে নাউনৰ হলনি pronoun বিলাক ব্যৱহাৰ কৰা হয় ইয়াতে যদি আমি নাউন চাও প্ৰথমটোত আছে টিচাৰ তাৰ পিছত আছে ষ্টুডেন্ট গতিকে ইয়াৰ হলনি ব্যৱহাৰ কৰা হৈছে their সাধাৰণতে কি হয় যেতিয়া আমাৰ এন্ডৰ দ্বাৰা সংযুক্ত হয় দুটা সাবজেক্ট হয় তেতিয়া হঠাই প্লুৰাল হয় যেনে এভৰি টিচাৰ আৰু এভৰি ষ্টুডেন্ট আৰু এন্ডৰ দ্বাৰা সাবজেক্ট দুটা সংযোগ হৈছে গতিকে এনে ক্ষেত্ৰত আমাৰ প্লুৰাল হয় কিন্তু যেহেতু টিচাৰৰ আগত এভৰি আছে আৰু ষ্টুডেন্টৰ আগতো এভৰি আছে গতিকে এটো আমি সিঙ্গুলাৰ বুলি ধৰিব লাগিব আমি ইয়াতে দেয়াৰ pronoun ব্যৱহাৰ কৰিব নোৱাৰিম হয়তো আমি ইয়াতে হিজ লিখিব লাগিব নহয়তো আমি হার লিখিব লাগিব আমি হিহতৰ ইয়াতে লিখিব নোৱাৰো গতিকে ইচ হক এভৰি হক এইবিলাক থাকিলে সদায় আমি সিঙ্গুলাৰ হিচাপে ধৰিব লাগিব গতিকে পাৰ্ট 3 ইয়াতে এৰৰ হৈ আছে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব So it is question number 3 লৈকে There were 5 active workers and 3 lazy one in the factory. তো এই বাক্যটো যদি আমি চাও প্ৰথম আৰু দ্বিতীয় যেটো পাৰ্ট এই দুটাই কাৰেক্ট হৈ আছে যে there were 5 active workers 5 গৰাকী active workers আছিল কিন্তু তাৰ লগতে কি আছিল and 3 lazy one আনকি 3 গৰাকী lazy workerও আছিল 5 গৰাকী active workerৰ লগত গতিকে ইয়াতে যেটো ব্যৱহাৰ কৰা হৈছে 1 এটো 1 হ'ব নোৱাৰে এই কাৰণে হ'ব নোৱাৰে কাৰণ লেজিৰ আগত কি লিখা আছে 3 লিখা আছে যেতিয়া প্লুৰাল হ'ব তেতিয়া সদায় আমি ওয়ান্স লিখিব লাগিব 1 ৰ পিছত আমি s এটা দিব লাগিব যদি অকল লেজি থাকিলেতেন আগত 3 না থাকিলেতেন তেতিয়ালে আমি 1 লিখিব পাৰিলোতেন যেটো ইয়াত আগত 3 ব্যৱহাৰ কৰা হৈছে 1 ৰ লগত আমি s যোগ কৰিব লাগিব গতিকে বাক্যটো হ'ব there were 5 active workers and 3 lazy ones in the factory যে 5 গৰাকী active worker আছিল আৰু তাৰ লগতে 3 গৰাকী lazy worker আছিল ফ্যাক্টৰীটোত তো উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে any of the two photos which reflect the natural beauty of Kashmir is worth seeing তো এই বাক্যটো যদি আমি চাও প্ৰথমতে ইয়াতে ব্যৱহাৰ কৰা হৈছে any of the two photos which reflect যে দুখন ফটোৰ যিকোনো এখন ফটোৰ কথা কোৱা হৈছে any of the two photos which reflect the natural beauty of Kashmir is worth seeing গতিকে দুখন ফটোৰ ভিতৰত এখন ফটোৰ কথা ইয়াতে কোৱা হৈছে গতিকে এনে ক্ষেত্ৰত আমি any ব্যৱহাৰ নকৰো যেতিয়া দুটা বস্তুৰ কথা ক'ব বা দুজন ব্যক্তিৰ কথা ক'ব তেতিয়া আমি সদায় এই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো এইডাৰ ব্যৱহাৰ কৰো আমি ইয়াত any ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু দুখনৰ কথা কৈছে গতিকে two photos বুলি কৈছে গতিকে দুখনৰ ক্ষেত্ৰত বা দুটা বস্তুৰ ক্ষেত্ৰত দুজন মানুহৰ ক্ষেত্ৰত আমি সদায় এইডাৰ ব্যৱহাৰ কৰো গতিকে ইয়াতে এনিৰ হলনি আমি ব্যৱহাৰ কৰিব লাগিব এইডাৰ অফ দা টু ফটোজ হ'ব যে দুখন ফটোৰ ভিতৰত এখন দুখনৰ মাজত এখনৰ কথা ইয়াতে কোৱা হৈছে হয়তো প্ৰথমখন হ'ব পাৰে দ্বিতীয়খন হ'ব পাৰে যিকোনো এখনৰ কথা কোৱা হৈছে গতিকে ইয়াতে এনি ব্যৱহাৰ নহয় এটো অশুদ্ধ হ'ব উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ হ'ব কাৰণ এই পাৰ্টটোতে ভুল আছিল এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে There appears to be a little liaison
among the two groups of the society. So এই বাক্যটো যদি আমি ভালদৰে চাওঁ ইয়াতে প্ৰথম যেটো পাৰ্ট এটো একেবাৰে কাৰেক্ট হয় যে there appears to be a little liaison. তো এইখিনিলৈকে একেবাৰে কাৰেক্ট হৈ আছে শুদ্ধ হৈ আছে কিন্তু তাৰ পিছত কি কোৱা হৈছে among the two groups of society বুলি কোৱা হৈছে এতিয়া আপোনালোকে among ৰ যদি ব্যৱহাৰ বা between ৰ ব্যৱহাৰ আপোনালোকে নিশ্চয় জানে যে between আমি কেতিয়া ব্যৱহাৰ কৰো দুটা বস্তুৰ মাজত বুজাব লাগিলে আমি between আৰু among মানে বহুতৰ মাজত বুজাব লাগিলে আমি among ব্যৱহাৰ কৰো কিন্তু ইয়াতে যদি আমি চাওঁ ইয়াত among ব্যৱহাৰ কৰা হৈছে কিন্তু তাৰ পিছত two groups ৰ কথা কৈছে দুটা গ্ৰুপৰ কথা কৈছে গতিকে দুটা গ্ৰুপৰ মাজত বুজালে আমি among ব্যৱহাৰ কৰিব নোৱাৰো ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব between ব্যৱহাৰ কৰিব লাগিব among কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া বহুত গ্ৰুপৰ কথা কলহেতেন বহুত বস্তুৰ কথা কব বহুত বস্তুৰ মাজত বুজাব তেতিয়া আমি among ব্যৱহাৰ কৰিব পাৰিম গতিকে এটো অশুদ্ধ হ'ব ইয়াৰে কাৰেক্ট যেটো ফৰ্ম হেতু হ'ব there appears to be a little liaison between the two groups of the society গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ C হ'ব এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে the principal distributed the sweet among our friends who bade him farewell তো ইয়াতে কোৱা হৈছে যে প্ৰিন্সিপাল গৰাকীয়ে মিঠাই ভগাইছিলে কাৰ মাজত ভগাইছিলে আর ফ্ৰেন্ডস যে আমাৰ বন্ধুবিলাকৰ মাজত ভগাইছিলে এতিয়া আমি অলপ আগতে কি পালো যে বহুতৰ মাজত যেতিয়া হ'ব তেতিয়া আমি among আৰু দুটা বস্তুৰ মাজত বা দুজন ব্যক্তিৰ মাজত হলে আমি between ব্যৱহাৰ কৰো তো ইয়াতে চাব গলে সঠিক হৈ আছে যে মিঠাই বিলাক ভগাইছিলে প্ৰিন্সিপাল গৰাকীয়ে কাৰ মাজত ভগাইছিলে আমাৰ ফ্ৰেন্ডস বিলাকৰ মাজত গতিকে ইয়াত দুটাৰ কথা বুজনে বহুতৰ কথা বুজাইছিলে কিন্তু ইয়াতে আৰু এটা কন্ডিশন এটা আছে হেতু হৈছে among আৰু amongst দুটা শব্দ এটা হৈছে among আৰু ইয়াৰ পিছত কেতিয়াবা st লগোৱা হয় amongst গতিকে ইয়াতে কন্ডিশনটো হৈছে ফাউল সাউনৰ আগত সদায় amongst ব্যৱহাৰ হয় আৰু যেতিয়া কনসনেন্ট বুজাব তেতিয়া তাৰ আগত among ব্যৱহাৰ হয় যেহেতু ইয়াতে বহুতৰ মাজত ভগোৱা বুলিয়ে কৈছে কিন্তু ইয়াতে among ৰ পিছত কি আছে r আছে গতিকে এই শব্দটো যদি আমি চাওঁ ফাউল সাউন্ড বুজাইছে গতিকে ফাউল সাউন্ডৰ আগত কি ব্যৱহাৰ হ'ব among ব্যৱহাৰ নহয় amongst ব্যৱহাৰ হ'ব যদি ইয়াত থাকিলে তেন যে among the student among the friends তেতিয়া কাৰেক্ট হলেতেন কাৰণ among ৰ পিছত কি আছে friends আছে বা among the students হ'ব পাৰে গতিকে এই বিলাকৰ ক্ষেত্ৰত ভাৱেলৰ কথা নাহে কনসনেন্ট সাউন্ড হয় গতিকে হেবাবে ইয়াত among হ'ব কিন্তু among us হ'ব নৰে amongst us হ'ব কাৰণ us বুলি কললে তাত ভাৱেল সাউন্ড হ'ব ঠিক তেনেদৰে ইয়াতে r আছে গতিকে হেবাবে ইয়াতে আমি among লিখিব নৰো amongst লিখিব লাগিব গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব গতিকে বাক্যটোত এৰৰ আছিল পাৰ্ট বি এৰৰ আছে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে Ramesh is smarter enough to get selected for this post without any recommendations তো এই বাক্যটোত কোৱা হৈছে যে ৰমেশ যথেষ্টখিনি স্মাৰ্ট হয় গতিকে তেওঁ কোনো ধৰণৰ ৰিকমেন্ডেশন নোহোৱাকৈ এই পোষ্টটোৰ বাবে সিলেক্ট হৈছিল এতিয়া আমি এই বাক্যটো যদি চাওঁ ইয়াতে enough ব্যৱহাৰ কৰা হৈছে কিন্তু তাৰ আগত smarter ব্যৱহাৰ কৰা হৈছে গতিকে smarter শব্দটো কম্পাৰেটিভ ডিগ্ৰী হয় স্মাৰ্ট হৈছে পজিটিভ ডিগ্ৰী তাৰ কম্পাৰেটিভ ৰূপ হৈছে smarter গতিকে ইয়াতে আমি কম্পাৰেটিভ ডিগ্ৰী কেতিয়া ব্যৱহাৰ কৰো যেতিয়া দুজন মানুহৰ মাজত বা দুটা বস্তুৰ মাজত তুলনা কৰা হয় তেতিয়াহে আমি কম্পাৰেটিভ ব্যৱহাৰ কৰো কাৰণ কাৰোবাৰ লগত কম্পেয়াৰ কৰিব লাগিব তুলনা কৰিব লাগিব কিন্তু ইয়াতে কাৰো লগতে তুলনা কৰা হোৱা নাই ৰমেশৰ যিখিনি স্মাৰ্টনেছ থাকিব লাগে তেওঁৰ সেই স্মাৰ্টনেছখিনি তেওঁৰ আছিল ইয়াতে কোনো এজন দ্বিতীয় ব্যক্তিৰ লগত তেওঁৰ স্মাৰ্টনেছখিনিক কম্পেয়াৰ কৰা হোৱা নাই তুলনা কৰা হোৱা নাই গতিকে ইয়াতে আমি স্মাৰ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰো ইয়াতে আমি ব্যৱহাৰ কৰিব লাগিব স্মাৰ্ট Ramesh is smart enough তেওঁ যথেষ্টখিনি স্মাৰ্ট যিখিনি স্মাৰ্ট হ'ব লাগে সেই পোষ্টৰ বাবে সেইখিনি স্মাৰ্টনেছ তেওঁৰ আছিল গতিকে ইয়াতে স্মাৰ্টাৰ নহব স্মাৰ্ট হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে he said Priyanka is the most unique singer of our college তো বাক্যটো যদি চাওঁ প্ৰথম পাৰ্টত উল্লেখ কৰা আছে he said যে প্ৰিয়ংকাৰ কথা কোৱা হৈছে তেওঁ কৈছিলে যে প্ৰিয়ংকা is the most unique singer of our college ইয়াতে দ্বিতীয় যেটো পাৰ্ট ইয়াতে ফুল হৈ আছে তো ইয়াতে সুপাৰলেটিভ ফৰ্ম most ব্যৱহাৰ কৰা হৈছে ইউনিকৰ লগত ইয়াতে ফুল হৈ আছে কাৰণ ইউনিক শব্দটো অলৰেডি সুপাৰলেটিভ ফৰ্ম হয় ইউনিক বুলি কোৱাৰ লগে লগে তাৰ অৰ্থ হৈছে অদ্বিতীয় যাৰ নিচিনা আৰু দ্বিতীয়জন ব্যক্তি নাই গতিকে এই অলৰেডি এটা সুপাৰলেটিভ ফৰ্ম হয় ইউনিক শব্দটো গতিকে ইয়াৰ আগত আমি আৰু সুপাৰলেটিভ ফৰ্ম ব্যৱহাৰ কৰিব নালাগে most আমি ব্যৱহাৰ কৰিব নালাগে গতিকে ইউনিকৰ আগত আমি কেতিয়াও সুপাৰলেটিভ ফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে
she doesn't have some money to buy a new refrigerator, so she is worried. তো এই বাক্যটোত কি কোৱা হৈছে যে তেখেতৰ এটা নতুন ৰেফ্ৰিজাৰেটৰ কিনিবলৈ পইচা নাছিলে গতিকে তাৰ বাবে তেখেত চিন্তিত তো ইয়াতে যদি আমি চাওঁ বাক্যটো এটা নিগেটিভ বাক্য হয় she doesn't have বুলি কোৱা হৈছে তেখেতৰ নাই বুলি কোৱা হৈছে গতিকে নিগেটিভ বাক্যৰ ক্ষেত্ৰত আমি সাম ডিটাৰমিনেন্টস ব্যৱহাৰ কৰিব নোৱাৰো নিশ্চয় আপোনালোকে সাম আৰু এনিৰ ব্যৱহাৰ জানে যে সাম পজিটিভ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু নিগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সদায় এনি ব্যৱহাৰ হয় গতিকে এই বাক্যটো যেটো এটা নিগেটিভ বাক্য ইয়াতে আমি সাম ব্যৱহাৰ কৰিব নোৱাৰো ইয়াতে আমি ব্যৱহাৰ কৰিব লাগিব এনি ব্যৱহাৰ কৰিব লাগিব she doesn't have any money to buy a new refrigerator, so she is worried. তো হেতু হ'ব ইয়াৰ কাৰেক্ট সেন্টেন্স গতিকে মনত ৰাখিব ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাম নহয় এনি হ'ব নিগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাম হ'ব নোৱাৰে এনি হ'ব গতিকে এইখিনি আপোনালোকে মনত ৰাখিব যদি কোৱা হয় যে I have some money এটো শুদ্ধ যে মোৰ কিছু পইচা আছে I have some money কিন্তু মই যদি ক'ব লাগে যে মোৰ লগত অলপো পইচা নাই তেতিয়া হলে মই ক'ব লাগিব I don't have any money I don't have some money বুলি ক'লে ভুল হ'ব I don't have any money বুলি ক'ব লাগিব ইয়াৰে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব যেটো বি পাৰ্টত এৰৰ আছিল এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে কোৱেশ্চন নম্বৰ 10 কলকাতা is farther from Alwar than Jaipur the capital of Rajasthan সো বাক্যটোত কোৱা হৈছে যে আলৱাৰৰ পৰা কলকাতা দূৰ হয় জয়পুৰ যেটো ৰাজস্থানৰ ক্যাপিটেল জয়পুৰলৈ যিমান দূৰ হয় তাতকৈ বেছি দূৰ হয় কলকাতা সেই কথাখিনি ইয়াতে বাক্যটোত কোৱা হৈছে এতিয়া এই যেটো শব্দত ব্যৱহাৰ কৰিছে ফাৰ্ডাৰ গতিকে এই ফাৰ্ডাৰ শব্দটোৰ জৰিয়তে কি বুজোৱা হৈছে দূৰত্ব বুজোৱা হৈছে আৰু এই বাক্যটোৰ জৰিয়তে যেটো দূৰত্বৰ কথা কোৱা হৈছে এটো এটা ফিজিক্যাল ডিসটেন্সৰ কথা কোৱা হৈছে যে এখন ঠাইৰ পৰা আন এখন ঠাইলৈকে কিমান দূৰত্ব সেই যেটো ফিজিক্যাল যেটো ডিসটেন্স সেই কথাখিনিহে এই ফাৰ্ডাৰ শব্দটোৰ জৰিয়তে বুজোৱা হৈছে গতিকে এই ফাৰ্ডাৰ শব্দটোৱে ফিজিক্যাল ডিসটেন্সৰ কথা নুবুজায় ইয়াতে দুটা আমি ফাৰ্ডাৰ শব্দ আমি পাওঁ এটা হৈছে এফ এ আৰ টি এইচ ই আৰ আৰু আনটো হৈছে এফ ইউ আৰ টি এইচ ই আৰ গতিকে এফ ইউ আৰ টি এইচ ই আৰ ফিজিক্যাল ডিসটেন্সৰ কথা নুবুজায় যদি আমি কওঁ যে মই ফাৰ্ডাৰ ষ্টাডি কৰিব লাগিব মানে আগলৈ আৰু পঢ়িব লাগিব সেই ক্ষেত্ৰত আমি এই ফাৰ্ডাৰ শব্দটো ব্যৱহাৰ কৰিব পাৰো বা আমি ক'ব পাৰো যে ফাৰ্ডাৰ ইনফৰমেশনৰ বাবে তুমি অমুকত কল কৰিব পাৰা বা অমুক ওয়েবসাইটটো চাব পাৰা গতিকে আৰু বেছি জানিব খুজিলে সেই ক্ষেত্ৰত আমি এই ফাৰ্ডাৰ শব্দটো ব্যৱহাৰ কৰো কিন্তু যেতিয়া ফিজিক্যাল ডিসটেন্সৰ কথা ক'ব লগা হয় তেতিয়া আমি এফ ইউ আৰ টি এইচ ই আৰ এই ফাৰ্ডাৰ শব্দটো ব্যৱহাৰ নকৰো তেতিয়া আমি ফাৰ্ডাৰ ব্যৱহাৰ কৰো এফ এ আৰ টি এইচ ই আৰ হেতুহে ব্যৱহাৰ কৰিব লাগিব আৰু এই বাক্যটোত যদি আমি চাও ইয়াতে ফিজিক্যাল ডিসটেন্সৰ কথাই কোৱা হৈছে যে আলৱাৰৰ পৰা জয়পুৰলৈ যিমান দূৰ তাতকৈ বেছি দূৰ হৈছে কলকাতা গতিকে এটা ফিজিক্যাল ডিসটেন্সৰ কথা কৈছে ইয়াতে আমি এটো ফাৰ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিম ইয়াতে হ'ব এফ এ আৰ টি এইচ ই আৰ হ'ব উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ হ'ব তো এনেধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব লাগিব প্ৰেক্টিস কৰিব লাগিব তো আজি ভিডিঅ'টিত আমি 10টা কোৱেশ্চন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু কোৱেশ্চন আলোচনা কৰিম তো যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ